নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ, কিয়নো মণ্ডলৰ বাবে প্ৰায় 600 পদৰ নতুন বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে ইতিমধ্যে। গতিকে এই ভিডিঅ'টোত গোটেই এডভাৰটাইজমেণ্টটো ডিটেইলছত আলোচনা কৰা হ'ব। আপোনালোকৰ ইয়াতে কি কি কোৱালিফিকেশ্যন লাগিব, লগতে এপ্লাই ডেট কেতিয়াৰ পৰা আৰু কেতিয়ালৈকে আপোনালোকৰ আবেদন ডেট থাকিব, এই সকলোখিনি ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই ল'ব। আছে যে নেম অফ দ্য পোষ্ট লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, শ্বৰ্ট ফৰ্মত আপোনালোকৰ LRA বুলি কোৱা হয় আৰু অসমীয়াত মণ্ডল বুলি কোৱা হয়। নেক্সট আপোনালোকৰ ইয়াত আছে যে ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 11 AM of 15/3/2026 to 5 PM of 30/4/2026, অৰ্থাৎ আপোনালোকৰ 15 মাৰ্চ 2026 পৰা আপোনালোকৰ 30 এপ্ৰিল 2026লৈকে অনলাইন আবেদন চলি থাকিব। লগতে ইয়াতে দিছে নং অফ পোষ্ট টোটেল 552, আপোনালোকৰ ইয়াতে 552টা পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট ওলাইছে। স্কেল পে আপোনালোকৰ ইয়াতে 14,000 to 7,000 প্লাছ গেট পে 6,200, এটা ভাল চেলেৰি আপোনালোকৰ ইয়াতে আছে। ইয়াতে আপোনালোকৰ গেট পে 6,200 আছে। লগতে ই পইণ্টত লিখিছে যে the vacancies mentioned above are tentative and final position of vacancies and reservation of posts will be published in due course of time before written examination. ইয়াতে যোনটো আপোনালোকৰ পোষ্ট দিছে 552, এইটো এটা টেন্টেটিভ পোষ্ট বুলি ইয়াতে মেনশ্যন কৰিছে। পাছত আপোনালোকৰ ফাইনেল কিমানখিনি পোষ্ট আছে এইটো তেওঁলোকে এক্সামৰ সময়ত প্ৰকাশ কৰিব। ইয়াতকৈ আপোনালোকৰ পোষ্ট বাঢ়িবও পাৰে। গতিকে আহক চাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি। ইয়াতে প্ৰথমতে আপোনালোকক দিছে যে কেণ্ডিডেট মাষ্ট হেভ পাছ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এনি চেণ্ট্ৰেল অৰ ষ্টেট ৰিকগনাইজ বৰ্ড, আপোনালোকে প্ৰথমতে মেট্ৰিক পাছ হ'ব লাগিব। লগতে 2 নম্বৰ পইণ্ট আছে যে কেণ্ডিডেট মাষ্ট হেভ পাছ ৰেকৰ্ড তাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং ফ্ৰম আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণ গাঁও গুৱাহাটী 40 as per advertisement for RCCC training examination issued by the Office of the Director of Land Records Assam। আৰু ইয়াতে আপোনালোকৰ 2 নম্বৰ পইণ্টত বিচাৰিছে যে কেণ্ডিডেটজনে যিটো ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং আছে যোনটো আছাম ছাৰ্ভে আৰু ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণ গাঁও গুৱাহাটীৰ পৰা প্ৰভাইড কৰে, সেই ট্ৰেইনিঙৰ চাৰ্টিফিকেটটো আপোনালোকৰ থাকিব লাগিব। লগতে 3 নম্বৰ পইণ্টত দিছে যে কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন ইউজ অফ কম্পিউটাৰ and information technology having minimum 30 words per minute computer typing speed in Assamese and Bengali, আপোনালোকে কম্পিউটাৰৰ আৰু ইনফৰমেশ্যন যি টেকন'লজি আপোনালোকে সেই প্ৰফিচিয়েঞ্চিখিনি লাগিব যাতে ইউজ কৰিব পাৰে আপোনালোকে কম্পিউটাৰ। লগতে আপোনালোকে পাৰ মিনিট 30 ৱৰ্ড টাইপিং স্পীড আপোনালোকৰ থাকিব লাগিব, সেইখিনি আছামিজ নহ'লে বেংগলীত। 4ত আপোনালোকৰ মেনশ্যন কৰিছে যে কেণ্ডিডেট শুড নট বি লেছ দেন 21 years of age and not more than 40 years of age on 1/1/2025. Age relaxation for reserved category shall be applicable as per government policy, আপোনালোকৰ ইয়াতে এজটো 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে গভৰ্ণমেণ্ট পলিচিৰ দ্বাৰা যোনটো ৰিলেক্সেশ্যন আছে সকলোখিনি পাব। লগতে ইয়াতে লিখিছে যে দ্য এজ লিমিট অফ কেণ্ডিডেট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য ক্লাছ 10 Class 11 examination admit card, birth certificate, mark sheet issued by recognized central state board council where the age date of birth is clearly mentioned। আপোনালোকৰ ইয়াতে কৈছে যে ডেটটো যোনটো ডেট অফ বাৰ্থ সেইটো আপোনালোকৰ কাউণ্ট কৰিব, য'ত নেকি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টত যিটো ডেট দিয়া আছে, অৰ্থাৎ ক্লাছ 10 আৰু 12ৰ যি এডমিট কাৰ্ড তাত আপোনালোকৰ যদি ডেট অফ বাৰ্থটো দিয়া আছে সেইটোহে আপোনালোকৰ কাউণ্ট কৰিব। Candidate apply in service should apply through proper channel. Candidate must produce the following testimonials at the time of skill test document verification: hard copy of online application form, class 10 class 12 examination admit card, birth certificate, mark sheet issued by recognized central state board council where is date of birth is clearly mentioned, certificate and mark sheet of all examination from SSLC equivalent, copy of RCCC pass certificate, caste certificate, physically handicapped certificate is applicable, declaration form a mobile number documentary। আৰু আপোনালোকৰ এই গোটেইখিনি ডকুমেণ্ট ইয়াতে দিয়া আছে, যিখিনি ডকুমেণ্ট আপোনালোকৰ ফাইনেল যোনটো প্ৰচেছ সেই প্ৰচেছত লাগিব। ইয়াতে আপোনালোকক কৈছে যে ক্লাছ 10 আৰু ক্লাছ 12ৰ যিমানখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকৰ আছে সকলোখিনি লাগিব। লগতে RCC পাছ কৰা চাৰ্টিফিকেটখনৰ কপি লাগিব আপোনালোকৰ, আৰু আপোনালোকৰ যোনখন ৰিজাৰ্ভেশ্যন অৰ্থাৎ যোনটো কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটখনো লাগিব। লগতে আপোনালোকৰ কিছুমান কেণ্ডিডেট যদি ফিজিকেলি হেণ্ডিকেপ আছে তেতিয়াহ'লে তেওঁলোকৰো সেই চাৰ্টিফিকেটখন লাগিব। লগতে ডিক্লেৰেশ্যন ফৰ্ম A যোনখন স্মল ফেমিলি নৰ্মছ বুলি কোৱা হয় সেই ফৰ্মখনো আপোনালোকক লাগিব। ইয়াতে হাউ টু এপ্লাই বুলি ক'লে ইয়াতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে অনলাইন পৰ্টেল seva online.org, তাতে গৈ পেলাই আপোনালোকে 15/3/2026
11 AM অৰ্থাৎ আপোনালোকে 15 মাৰ্চ 2024 11টা ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লগতে ইয়াতে সিলেকশন প্ৰসেছটো দিয়া আছে আপোনালোকৰ সিলেকশন প্ৰসেছত দিছে যে কেণ্ডিডেট হুজ এপ্লিকেশ্যন আৰ একচেপ্টেড এজ পাৰ ক্ৰাইটেৰিয়া উইল বি শ্বৰ্টলিষ্টেড এণ্ড shall be notified in due course of time. The qualified candidate will be required to appear in the competitive written examination in multiple choice question MCQ pattern. The candidates shortlisted on the basis of written examination shall have to appear for skill test, computer proficiency test. Candidate need to bring original document for verification on the day of skill test to be notified later on. আপোনালোকৰ ইয়াতে যোনখিনি কেণ্ডিডেট এপ্লাই কৰিব সেইখিনি যদি ক্ৰাইটেৰিয়া যোনখিনি মিলে তেওঁলোকৰ এখন শ্বৰ্টলিষ্ট কৰা হ'ব আৰু তাৰপাছত আপোনালোকৰ এটা মাল্টিপল চইচ কুৱেশ্যনছ MCQৰ এটা ৰাইটিং এক্সামিনেশ্যন হ'ব আৰু যেতিয়া আপোনালোকে এক্সামিনেশ্যনটো কোৱালিফাই কৰিব তেতিয়া আপোনালোকৰ এটা স্কিল টেষ্ট হ'ব যিটো কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু তাৰ পাছতে আপোনালোকে ভেৰিফিকেশ্যনৰ সময়ত অৰিজিনেল সকলোখিনি ডকুমেণ্ট ইয়াতে লৈ আহিব লাগিব আৰু ইয়াতে চিলেবাছটো দিয়া আছে আপোনালোকৰ ধুনীয়াকৈ সিলেবাসটো আপোনালোকে ইয়াত দেখিছে যে ৰাইটিং এক্সামিনেশ্যন পেপাৰ 1 80 মাৰ্কছ দ্য সাবজেক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ ফৰ ৰাইটিং এক্সামিনেশ্যন ইজ এজ ফলোজ মেথমেটিক্স ক্লাছ 10 স্টেণ্ডাৰ্ড 10 মাৰ্কছ কনভেনশ্যনেল সাৰ্ভে 50 মাৰ্কছ মডাৰ্ণ সাৰ্ভে 20 মাৰ্কছ দ্য writing examination will carry a negative marking of 0.25 mark for each incorrect answer. Further, only those candidates who clear the minimum qualification marks in the writing examination will be called for the skill test. Skill test, computer proficiency 20 marks. The skill test paper 2 20 marks will be a practical nature and shall assess Assamese or Bengali Unicode typing, basic computer operation, document preparation and formatting, data entry, file handling and printing. ইয়াতে আপোনালোকৰ যোনটো পেপাৰ 1 আপোনালোকৰ 80 মাৰ্কছ থাকিব আৰু সেইখিনি MCQ থাকিব আৰু ইয়াতে সিলেবাছ দিছে যে মেথমেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ 10 মাৰ্কছ আহিব লগতে কনভেনশ্যনেল যোনটো সাৰ্ভে তাৰ ওপৰত 50 মাৰ্কছৰ কুৱেশ্যন থাকিব লগতে মডাৰ্ণ সাৰ্ভেত আপোনালোকৰ 20 মাৰ্কছ থাকিব আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট তেওঁলোকে মেনশ্যন কৰিছে যে নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 0.25 অৰ্থাৎ আপোনালোকে 4টা কুৱেশ্যন যদি ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ 1 মাৰ্ক নিগেটিভ যাব আৰু ইয়াতে স্কিল টেষ্ট আপোনালোকৰ স্কিল টেষ্টত যোনটো কম্পিউটাৰ প্ৰফিচিয়েঞ্চিত আপোনালোকৰ 20 মাৰ্কছ থাকিব আৰু সেইটো আপোনালোকৰ প্ৰেক্টিকেল নেচাৰতে হ'ব আৰু সেই আছামিজ বা বেংগলী আপোনালোকে যিকোনো এটা ইউনিকোডত টাইপিং কৰিব লাগিব ইয়াতে কোৱালিফিকেশ্যন মাৰ্কছ এটাও ধৰি দিছে যোনখিনি UR অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত 40% আপোনালোকে ৰাইটিং টেষ্টত 32 আৰু স্কিল টেষ্টত 8 মাৰ্কছ পাব লাগিব আৰু OBC আৰু ST PST SC PWD যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 30% তেওঁলোকে ৰাইটিং টেষ্টত 24 আৰু স্কিল টেষ্টত 6 মাৰ্কছ পাব লাগিব এইটোৱে আছিলে এডভাৰটাইজমেণ্টটো গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে যি RCC ট্ৰেইনিং কৰ্চটো কৰি থৈছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও পায় আৰু এটা ইম্পৰ্টেণ্ট তথ্য আমি দি যাওঁ যে আমাৰ চেনেলটোৱে যিহেতু বিভিন্ন ধৰণৰ আছাম গভ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে আমি ই-বুক বা যেনেকুৱা মডেল কুৱেশ্যন পেপাৰ যিহেতু প্ৰভাইড কৰি আছোঁ গতিকে আপোনালোকৰ যদি এই RCC যোনটো এক্সাম অৰ্থাৎ আপোনালোকৰ মণ্ডলৰ বাবেও যদি এনেকুৱা মডেল কুৱেশ্যন পেপাৰ বা ই-বুক বা এনেকুৱা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত যদি কিবা নোটছ লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আমি সকলোখিনি আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ